11টামান বজাত আমি খবৰ পালোঁ। খবৰ পোৱাৰ পিছত ক'লে যে ইহঁতে ফাঁচি লটকাইছে। আমি সব পৰিয়ালৰ মানুহবিলাক গৈ পেলাই চালোঁ, তাতে ফাঁচি দিয়া হোৱা নাই। ইয়াত ৰড দি মাৰিছে আৰু পিঠিত মাৰিছে, সব আছে আমাৰ প্ৰমাণ। তাৰপিছত আৰক্ষীক এজাহাৰ দিছোঁ কালপিতৰ এগেইনষ্টত। এতিয়াও পুলিচ গৈ পোৱা নাই তাতে। তাৰপিছত যোৱাকালি আমি পষ্টমৰ্টেম কৰিলোঁ। পষ্টমৰ্টেম কৰি লাষ্টটো আমি কবৰস্থানত লৈ গ'লোঁ, জানাজাৰ কৰিলোঁ। ইহঁতৰ পৰিয়ালৰ এতিয়াও মানুহ আহি পোৱা নাই। ইহঁতে ঘৰৰ পৰা নাইকিয়া হৈ গৈছে, পলাতক হৈছে। ঘটনাটো আপোনাৰ এই যে কিবা বামুণগাঁও পাৰ্ট 3। নাম কেনেকে হৈছিল, কেনেকে মানে ঘটনা হ'ল ইহঁতে কিবা 2 নম্বৰী বিজনেছ কৰে। বিয়া হৈছিল এই বামুণগাঁও পাৰ্ট 3। তাৰ আমাৰ তাৰ কিবা ছোৱালীজনীৰ নাম হ'ল নাছিন সুলতানা বেগম বা এনে মাম্পি বুলি মাতে। আর তার দোয়াটোর নাম হল আপনার কিবা কয় আজিবুর রহমান। ই আর কিবা গরু চরু বিজনেস করে, চুর হয় ইমান এই অঞ্চলত যিমান গরু চোর হয় সববিলাক তাতে। তাৰপিছত এই আমার ভাগিনটো অলপ শিক্ষিত, মানে বিয়া পাছ কৰা নাই, হায়াৰ ছেকেণ্ডাৰী পাছ কৰি বিয়াত নাম লগাইছে। ই শিক্ষিত আৰু বাকীবিলাক জদা মূৰ্খ সবকেইটা। ই কয় এইবিলাক বিজনেছ কিয় কৰিব লাগে, আমুক তামুক মানুহ বেয়া কয়। তাৰপিছত ইহঁতৰ ঘৰত কিবা এইবিলাক গোপন কাহিনী আমাৰ ভাগিনটো জানি পাইছে। তাৰ কাৰণত মাৰদাং কৰে, অত্যাচাৰ কৰে। এনে কিয় ক'ব লাগে, এইবিলাক নকবি। তাৰপিছত সিহঁতে ক'ৰবাত মাৰদাং কৰিছে, বেয়া জেগাত মাৰিছে, লগ চেঞ্চলেছ হৈছে। তাৰপিছত ধৰি পেলাই ফাঁচি লটকাইছে। 4টা চেয়াৰ আছে, 4জন মানে চেয়াৰ উঠাই পেলাই লটকাই ৰাখিছে। এইটো ফাঁচি হত্যা কৰে, ফাঁচি দিয়া হয়, আত্মহত্যা কৰা নাই। আৰক্ষী আমি এজাহাৰ দিছোঁ। এতিয়া আৰক্ষী গৈ পোৱা নাই সিহঁতৰ ঘৰত, এতিয়ালৈকে গৈ পোৱা নাই। পৰহি দিছোঁ আমি। গৈছিল, প্ৰথম দিনা গৈছিল, লাষ্টটো লৈ আহিছে, পষ্টমৰ্টেম কৰিব দিছে। এইখিনি আৰু ৰাতিপুৱা লগ কৰিছিল। এতিয়া যাম যোৱাকালি ফোন কৰিছিলোঁ, জনে কয় মই 2 দিনৰ ভিতৰত 2 দিন সময় চাইছে। এতিয়া গৈ পোৱা নাই, আমি কি ভৰসা কৰিম কওকচোন। চৰকাৰক অনুৰোধ জনালোঁ, এনেকুৱা দুষ্কৃতিক কালপিতক কঠোৰ শাস্তি দিব লাগে। কাৰ ঘৰত ইহঁতে পুৰা ভৰা বাৰী সব, এতিয়া এটাও নাই, সব পলাতক। আমি যে লাষ্টটো উঠাই লৈ আহিছোঁ, মেজিষ্ট্ৰেট গৈছিল, ইয়াত থানাৰ OC না IC আছিল, গৈছিল, এটাও নাই। তাতে ইহঁতে মাইকীহঁতে নাই, সব আমি ইফাল গ্ৰামৰ ইফাল মানুহ আছিল। সন্তান 2টা আছে, কেঁচুৱা আছে। এটা হ'ল 1 বছৰ 3 মাহ আৰু এটা 2.5 বছৰ মান হ'ল। এতিয়া তাৰ নানীৰ ঘৰত। ডাইৰেক্ট 100% মাৰ্ডাৰ। সেইটো আত্মহত্যা কৰা নাই। অভিযোগ দিছোঁ আমি থানাৰ পৰা। ইহঁতৰ ফেমিলিৰ নামত দিছোঁ। ভাই 3টা না 4টা আছিল, আৰু তাৰ চাচা এটা আছিল, আৰু 2টা মাইকী। এইবিলাক জুৱা খেলে, মানে তাৰ কিবা বেয়া বিজনেছ আৰু মানে এইবিলাক হালাল কাম নহয় আৰু বেহালালি কাম। আৰু ইহঁতে সব জদা মূৰ্খ। আমাৰ ভাগিনটো অলপ শিক্ষিত মানুহ নাই, এইবিলাক ভাল নাপায়, প্ৰটেষ্ট কৰাৰ কাৰণে এনেকুৱা হ'ল। আমাৰ থানাৰ পৰা গৈ ইমিডিয়েটলি এতিয়া একশ্যন ল'ব লাগে, কিয়নো আমি সেইদিনা এইটো ৰিপৰ্ট দিয়া হৈছে। এতিয়াৰ পৰা কোনো ধৰণৰ মানুহ যোৱা নাই থানাৰ পৰা, আৰু কোনো ধৰণৰ একশ্যন লোৱা নাই। ইমান এটা মানে কি ধৰণৰ কাহিনী, এইখিনি একশ্যন ল'ব লাগে ন নিশ্চয়, কিন্তু থানাৰ পৰা একো ধৰণৰ একশ্যন লোৱা নাই। এইখিনিয়ে মই দাবী জনাইছোঁ যে থানাৰ পৰা ইমিডিয়েট একশ্যন ল'ব লাগে, আৰু দোষী একদম কৰায়ত্ব কৰি যিটো উচিত শাস্তি হয় সেইখিনি দিব লাগে। এইখিনিয়ে